আৰু এই পেনেল ডিছকাশ্যনত তাইৰা আছিলে, এডভোকেট দেৱস্মিতা ঘোষ আছিলে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আমি দুজনে ওলাইছোঁ, এখন কনক্লেভত গৈ আছোঁ, LGBTQ কনক্লেভ। তো আমি এতিয়া অলপ পিছতে পাই যাম। আমাৰ মানে সদায়তো লেট হয়, ইমান ট্ৰেফিক জাম। আমি মানে ট্ৰেফিক জাম, লগতে গৰম ইমান, আৰু গাড়ীৰ এচিটো আমাৰ গণ্ডগোল হৈছে, কাম কৰা নাই। ঘামি জামি দুজনে অৱস্থা শেষ। আৰু মানে ফেঞ্চি বজাৰ নহয়, প্ৰায় মাছ খোৱাৰ পৰাই ইমান ট্ৰেফিক জাম। তাতে চাগে আমাৰ মানে 45 মিনিটছ তাতেই গ'ল। সেনেকুৱা চবতে মানে যি ৰাস্তা মানে আমি 10 মিনিটত পাৰ কৰিব পাৰোঁ, সেই ৰাস্তাত 1 ঘণ্টা লাগে। মানে এতিয়া গুৱাহাটীত চাৰিওফালে সেইটোৱে ট্ৰেফিক জাম, ক'তো যায় শান্তি নাই। এইটো হ'ল গুৱাহাটী ক্লাবৰ পৰা নুনমাটিলৈ বনাই থকা নতুন ফ্লাইঅভাৰখন। ইমান দীঘল, আমি ইমান দেৰিৰ পৰা গৈয়ে আছোঁ আৰু শেষেই নহয়। লিফ্টত গৈ আছোঁ, লিফ্টত আইনা লগোৱা আছে, আৰু তাইৰা আৰু মই আইনা চাই আছোঁ। বহুত দূৰ জাৰ্ণি কৰি তাইৰা আৰু মই দুজনে গৈ পালোঁ কনক্লেভলৈ। কনক্লেভ অলৰেডি ষ্টাৰ্ট হৈ গৈছিলে। এনাজৰী আৰু চাইক'স্পেচ তেওঁলোকৰ যুটীয়া উদ্যোগত এইখন কনক্লেভ আয়োজন কৰা হৈছিলে। LGBTQ মানুহৰ মানসিক স্বাস্থ্য আৰু সমাজত ফেচ কৰা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছিলে। এখেত হ'ল মিলিন্দ দত্ত দা, তেওঁকতো আপোনালোক সকলোৱে চিনি পায়, আৰু এনাজৰীৰ ফাউণ্ডাৰ। এই কনক্লেভত মিলিন্দাই তেওঁৰ বক্তব্য ৰাখি আছিলে। এখেত হ'ল ক্লিনিকেল চাইক'লজিষ্ট প্ৰিয়ংকা ভট্টাচাৰ্য, আৰু তেখেত হ'ল চাইক'স্পেচৰ ফাউণ্ডাৰ। তাৰপিছত কনক্লেভখনত পেনেল ডিছকাশ্যন আৰম্ভ হ'ল, আৰু পেনেল ডিছকাশ্যনত ডক্টৰ, ৰাইটাৰ, এক্টৰ, প্ৰফেচৰ সকলো ক্ষেত্ৰৰেই ব্যক্তিসকল প্ৰেজেণ্ট আছিলে। সকলোকে ধুনীয়া গিফ্ট দিয়া হৈছিলে। আৰু তাৰপিছত আৰম্ভ হ'ল ছেকেণ্ড পেনেল ডিছকাশ্যন, আৰু এই পেনেল ডিছকাশ্যনত তাইৰা আছিলে, এডভোকেট দেৱস্মিতা ঘোষ আছিলে, আৰু অসম আৰক্ষীৰ তৰফৰ পৰা এগৰাকী বাইদেউ উপস্থিত আছিলে। সকলোৰে মানসিক স্বাস্থ্য আৰু কোনটো পৰ্যায়ত কেনেকৈ কাম কৰিব পাৰি, কেনেকৈ LGBTQ মানুহসকলক আগুৱাই লৈ আহিব পাৰি, সেই বিষয়ে বহলভাৱে আলোচনা কৰা হৈছিলে। আৰু এই ডিছকাশ্যনত অডিয়েন্সৰ পৰাও বহুত সংখ্যক লোকে পাৰ্টিচিপেট কৰিছিলে, আৰু এটা কুৱেশ্যন এনচাৰ ৰাউণ্ডো আছিলে, য'ত অডিয়েন্সৰ ফালৰ পৰা কুৱেশ্যন সোধা হৈছিলে, আৰু পেনেল ডিছকাশ্যনত থকা সদস্যসকলে তেওঁলোকৰ কুৱেশ্যনবিলাকৰ এনচাৰ দিছিলে। কনক্লেভ শেষ কৰি আমি সকলোৱে মিলিজুলি খালোঁ, আৰু চবে বহুত ধৰণৰ কথা আলোচনা কৰি সকলোৱে ঘৰে ঘৰে উভতি আহিলোঁ।